দাদা আপোনাৰ লগত গান গাব মন আছে দাদা মোৰ মোৰ ল'ৰাটো মানে তোমাৰে কথা কৈ থাকে So hello guys, welcome back to my YouTube channel আৰু মই নীল মুকুল so welcome জনাইছো আজি আমাৰ ফ্ৰেছ ভিডিঅ'ত আৰু welcome জনাইছো আমাৰ Facebook পেজত ঠিক আছে so guys আজি মই প্ৰেংক কল কৰিম আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা ঠিক আছে আপোনালোকে হেখলকে আপোনালোকে চাই থাকিব বহুত ইন্টাৰেষ্টিং লাগিব গাইস ঠিক আছে বহুত ইন্টাৰেষ্টিং লাগিব so আজি মই প্ৰেংক কল কৰিম আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা আপোনালোকে নিচেই চিনি পায় হয় নাই তেওঁৰ গান বহুতে ফেমাস বহুতে পপুলাৰ ও খামসেংগৈ এইবিলাক গান তেওঁৰ হয় আৰু বহুতে ভাল লাগে মই বহুত এক্সাইটেড হৈ আছো আৰু নাৰ্ভাস ফিল অকমান লাগি আছে দেই আমাৰ ইয়াত প্ৰগ্ৰাম কৰিব আহিছিলে দিলাউজানত তো তেওঁক মই দিলাউজানৰ হয় বুলিয়ে কম ঠিক আছে সো আজি মই প্ৰেংক কল কৰিম আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা ঠিক আছে বহুতে মোৰ মানে ওয়ান অফ মাই ফেভাৰিট সিঙ্গাৰ তেওঁৰ সুৰ ভয়েস ইমান মিঠা মানে মই কবই নালাগে তো তেওঁকে মই আজি প্ৰেংক কল কৰিম আপোনালোকে হেখলকে চাই থাকিব বহুত ইন্টাৰেষ্টিং লাগিব সো লেটস কল টু সিঙ্গাৰ নিতুল দাধৰা হেল্ল हेलो নিতুল দা নেকি হেল্ল মই সুৰাজে কৈ আছো দা এটো কাৰ্বি আংলং ডিস্ট্ৰিক্ট যে আপুনি প্ৰগ্ৰাম কৰিব আহিছিলে যে দিলাউজান যে তাৰ পৰাই কৈ আছো দা দাদা বিজি আছে নেকি দাদা আপোনাৰ গান বহুত ভাল লাগে মোক थैंक यू আৰু দাদা আপোনাৰ লগত গান গাব মন আছে দাদা মোৰ ময়ো অলপ চলপ গান গাওঁ মানে দাদা যিমান ফাইনেন্স আছে সব ময়ে কৰিম মানে বাবা টিচাৰ হয় যে টিচাৰ হয় তো তেনেকুৱা প্ৰব্লেম একো নহব যিমান ফাইনেন্স আছে সব ময়ে কৰিম খালি আপুনি গাব লাগিব দাদা গাব পাৰিবনে দাদা গানো লিখিছো দাদা ঠিক আছে দা সো গাইস বৰ্তমান তেওঁ বিজি হৈ আছে অকন ঠিক আছে বিজি হৈ আছে তো তেনেকুৱাত মানে কাটিলে ফোনটো তো তেওঁক আকৌ এবাৰ কল কৰোঁ তো এইবাৰ মইহে কথা পাতিলোঁ হয় নাই মইহে কথা পাতিলোঁ তো এতিয়া মোৰ দেউতা যেনিবা কথা পাতিব আৰু মোৰ দেউতা যেনিবা কথা পাতিব সো আকৌ এবাৰ কল কৰোঁ কি হয় নাজানো ঠিক আছে বিজিটো হৈ আছে তথাপি আকৌ এবাৰ কল কৰোঁ হেল্ল' এই নিতুল নেকি এই মোৰ ল'ৰাটো মানে তোমাৰে কথা কৈ থাকে এই তাকে মানে একদম পগলা আৰু এই তোমাৰ লগত বোলে গান গাম তেনেকুৱা কৈ আছিলে আৰু তাকে পাৰিবা নাই মানে এনেই সুৰ চুৰটো ঠিকে আছে হ'লেও মানে এনে কথা পতাত অকণমান তেওঁৰ খেলি মেলি আছে দেই কথা পতাত মানে অকণমান ৰখি যায় কিন্তু এনেকুৱা গান গোৱাটো ঠিকেই গায় আৰু এই তুমি আহিছিলা যে আমাৰ ইয়াত দিলাউজান যে তাতো তেওঁ তুমি নহাৰ আগত মানে গান গাইছিলে তো তেনেকুৱাই মানে কৈছে যে নিতুল দাৰ লগত মানে মই গান বনাম বুলি ভাবিছোঁ এনেকুৱা কৈছে আৰু তো ঠিক আছে মই কথা পাতি চাম বাৰু যদি হয় সময় সুবিধা মিলিলে আৰু গান গাব পাৰিবা এনেকৈ ক'লোঁ আৰু এই মানে তোমাৰে কথা কৈ থাকে আৰু এই কি হৈছে জানা মানে পঢ়া শুনাত মানে অকণমান ঢিলাই দিছে এই গানৰ কাৰণে
তাকে মানে ষ্টুডিঅ' লৈ পেলাই এটামান গোৱাই দিব লাগিব বুলি ভাবিছোঁ আৰু চাওঁচোন কেতিয়াবা এনেকৈ এইফালে যদি লগ কৰিব পৰা যায় সুবিধা হয় অঁ তাকে যদি হ'লে মই তোমাক খবৰ কৰিম বাৰু আৰু যিমান ফাইনেন্স আছে মানে চব মই কৰিম আৰু তোমাক কিমানখিনি দিব লাগিব মই দিম বাৰু পইচাৰ কথা একো টেনশ্যন ল'ব নালাগে যদি মানে ভইচবিলাক মিলে সুৰ তালবিলাক যদি মোৰ ল'ৰাটো মানে মিলাব পাৰে তেন্তে গাব পাৰিবা আৰু এনে তুমি ক'ত বনোৱা কিবা গান মিউজিক গুৱাহাটীত ন ঠিক আছে যদি হয় তেন্তে মই গুৱাহাটী পাই যাম বাৰু তাৰপিছত ল'ৰাটোক লৈ পেলাই আৰু যদি হয় তেন্তে মানে ভাল সুবিধা মিলিলে আৰু গোৱাই দিম পোৱালিটোক দে বাৰু ঠিক আছে নিতুল হা বয়স কিবা এতিয়া 17 চলি আছে 17 ঠিক আছে ঠিক আছে অ'কে চ' গাইজ কাটিলোঁ গম অকণমানো নেপালে সঁচাকৈ কৈছোঁ গম অকণমানো নেপালে চ' ভাল লাগিল কথা পাতি ইমান ধুনীয়াকৈ কথা পাতিছে আৰু আমাৰ ইয়াত মোৰ ঘৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অসমৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গাঁও ডিলাউজানত আহিছিলে তেওঁ গান গাবলৈ মানে প্ৰগ্ৰেম কৰিবলৈ যোৱা বছৰ নে কেতিয়া আহিছিলে কিন্তু আহিছিলে তো তাকেই ক'লোঁ আৰু তাই হয় বুলি তো কথা পাতিলোঁ ভালকৈ মই কথা পাতিলোঁ মোৰ মানে দেউতাক কথা পাতিলে আৰু তো তাকে ভাল লাগিল কথা পাতি এতিয়া আকৌ এবাৰ কল কৰোঁ তাৰপিছত কৈ দিওঁ যে নিতুল দা মই ডিলাউজানৰে হয় এইবিলাকতো সঁচা কথাই ক'লোঁ জাষ্ট এই গান গোৱা মোৰ ল'ৰাটো গান গাব এইটোহে মই তেওঁক প্ৰেংক কৰিলোঁ চ' এতিয়া কল কৰিম আৰু ডাইৰেক্টলি কৈ দিম যে মই প্ৰেংক কল কৰি আছিলোঁ মই কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰে হয় নীলমুকুল ঠিক আছে চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো চ' আকৌ এবাৰ মানে বহুত আমনি দিয়া লিখীয়া হৈ আছে তথাপিও আৰু ন প্ৰেংক কৰিছোঁ যেতিয়া ক'বই লাগিব চ' আকৌ এবাৰ কল কৰোঁ আৰু কৈ দিওঁ বেয়া পাব নে কি নে নেজানো হেল্ল' নিতুল দা মই কিবা কাৰ্বি আংলঙৰে হয় ডিলাউজানৰে হয় তো মই কৰি আছিলোঁ প্ৰেংক কল মই প্ৰেংক কলহে কৰি আছিলোঁ আপুনি চিৰিয়াছলি ল'লে চাগে মই প্ৰেংক কল কৰি আছিলোঁ এইটো ডিলাউজানৰে হয় যোনটো স্কুলত মানে কিবা হৈছিলে প্ৰগ্ৰেমটো হৈছিলে তাতে মানে দেউতাই টিচাৰ কৰে যে তো তাৰে হয় মই মানে দাদা সেইটোৱে বেয়া নাপাব দেই জাষ্ট প্ৰেংক কৰি আছিলোঁ আৰু দাদা কিবা এই আপোনাৰ গান এটা আমাৰ অডিয়েঞ্চক কেমেৰা অন হৈ আছে গাই পেলাই এটা মানে অকণমান লাইন শুনাই দিয়ক তাৰ মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল গোন্ধাই আমোল মোল মাধৈ মালতী ফুল গোন্ধাই আমোল মোল ঠিক আছে দা অ'কে চ' ফাইনেল কথাটো কৈ দিলোঁ আৰু কথা পাতি ভাল লাগিল বহুতে ইমান ধুনীয়াকৈ ৰেছপন্স দিলে ভাল লাগিল চ' সেইটোৱে আৰু নিতুল দাদাক প্ৰেংক কৰিলোঁ মানে মোৰ ওৱান অফ মাই ফেভৰেট বুলি ক'ব লাগিব বহুত ভাল লাগে তেওঁৰ গানবিলাক তেওঁৰ কণ্ঠ তেওঁৰ সুৰ চ' আপোনালোককো কৈছোঁ যিবিলাকে নেকি নিতুল দাদাক আপোনালোকে ভাল পায় আপোনালোকে মৰম দিব চেনেল দিব ভিডিঅ'টোত আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঠিক আছে চ' বহুতেই ভাল লাগিল কথা পাতি আৰু আপোনালোকে মৰম দিব তেওঁকো আপোনালোকে ছাপোৰ্ট কৰিব লগতে মোকো আপোনালোকে ছাপোৰ্ট কৰিব যাতে আপোনালোকৰ ছাপোৰ্ট পাই মই আৰু আগবাঢ়ি যাব পাৰিম চ' বহুত ভাল লাগিল কথা পাতি মানে মই বহুত এক্সাইটেড হৈ আছিলোঁ নাম্বাৰ আছে 3-4টা কিন্তু মই কোনটোত লাগিব তো ফাইনেলি লাগিলে আৰু কথা পাতিলোঁ বহুত ভাল লাগিল কথা পাতি কিমান বাৰ ক'ম আৰু ভাল লাগিল ভালেই লাগিল চ' আপোনালোকে মৰম দিব এই ভিডিঅ'টোত ঠিক আছে চ' নেক্সট প্ৰেংক কাক লাগে আপোনালোকে ক'ব ঠিক আছে চ' লগ পাই আছোঁ নেক্সট ভিডিঅ'ত চ' আজিলৈ বাই